নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ এছএছসি এমটিএছ ভেকেন্সিসমূহৰ বাবে আপোনালোকে কিদৰে ঘৰতে বহি অনলাইন যোগে আবেদন কৰিব পাৰিব আজি এইটো ভিডিঅ'ত সবিশেষ দেখুৱাই দিম প্ৰথমতে ডেছক্ৰিপশ্যনত দিয়া লিংকটো ওপেন কৰি লওক বা আপোনালোকে যদি আগতে নোটিছখন চাব বিচাৰে নোটিছখনৰ ডেছক্ৰিপশ্যনৰ লিংকত দি থোৱা হৈছে তাত গৈ আপোনালোকে ডাইৰেক্ট নোটিছৰ পিডিএফটো ডাউনলোড কৰি ল'ব পাৰিব এইখন হৈছে নোটিছ 27 তাৰিখৰ পৰা 27 জুনৰ পৰা আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হৈছে 31 জুলাইলৈকে আপোনালোকৰ অনলাইন আবেদন চলি থাকিব পেমেন্ট কৰা লাষ্ট ডেট হৈছে আপোনালোকৰ 1 আগষ্ট 2024 ঠিক আছে 31 তাৰিখলৈকে আপোনালোকৰ লাষ্ট ডেট বান্ধি দিয়া হৈছে যিমান পাৰে সোনকালে আপোনালোকে অনলাইন আবেদনটো কৰি লওক সম্পূৰ্ণ ডিটেইলছখিনি আপোনালোকে পিডিএফটোত পাই যাব ভেকেন্সি সমূহ আহিছিলে এমটিএছৰ ভেকেন্সি আহিছিলে 4887 টা আৰু হাবিলদাৰৰ আহিছিলে 3400 টা ভেকেন্সি মুকলি হৈছে গোটেই প্ৰসেছটো আপোনালোকে পিডিএফটোত এবাৰ চাই ল'ব সিলেকশন প্ৰসেছৰ পৰা আৰম্ভ কৰি গোটেইখিনি ডিটেইলছ পিডিএফটোত দিয়া হৈছে এতিয়া আপোনালোকে প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰিব লাগিব ওপৰত লগইন অৰ ৰেজিষ্ট্ৰেচন বুলি এটা অপচন দেখিবলৈ পাইছে যেহেতু এছএছসি ৱেবছাইটটো খলনি কৰা হৈছে আগতে যিসকলে যিটো ৱেবছাইটত ৰেজিষ্ট্ৰেচন কৰি ৰাখিছিলে তেওঁলোকে পুনৰ নতুনকৈ ৰেজিষ্ট্ৰেচন কৰিব লাগিব এই নতুন ৱেবছাইটটোত ssc.gov.in ৱেবছাইটটোত আপোনালোকে ৰেজিষ্ট্ৰেচনটো কৰি ল'ব লাগিব ৰেজিষ্টাৰ অপচনটোত ক্লিক কৰি দিয়াৰ লগে লগে পেজটো অলপ সময় লোডিং হ'ব তাৰপিছত দেখিছে ওৱান টাইম ৰেজিষ্ট্ৰেচন দেখিছে নিউ কেণ্ডিডেট ওৱান টাইম ৰেজিষ্ট্ৰেচন অৰ্থাৎ এবাৰ ৰেজিষ্ট্ৰেচন কৰিলে আপোনালোকে আগন্তুক আহিবলগীয়া সকলো ভেকেন্সিৰ বাবে আপোনালোকে এই ৱেবছাইটৰ থ্ৰুৱেদি এপ্লাই কৰিব পাৰিব লগইন কৰি পেলাই এটা তলত কন্টিনিউ অপচনটোত ক্লিক কৰি দিয়াৰ লগে লগে সম্পূৰ্ণ ৰেজিষ্ট্ৰেচন ফৰ্মখন মুকলি হ'ব প্ৰথমতে সোধা হৈছে ইউ হেভ আধাৰ কাৰ্ড আপোনালোকে ইয়েছ কৰিব যদি আছে যদি আধাৰ কাৰ্ড আছে তেতিয়া আপোনালোকে আধাৰ কাৰ্ডৰ নাম্বাৰটো আপোনালোকে শুদ্ধকৈ ফিল আপ কৰি ল'ব আধাৰ কাৰ্ডৰ নাম্বাৰটো ফিল আপ কৰাৰ পাছত পুনৰ ভেৰিফাই আধাৰ কাৰ্ড নাম্বাৰ কৰিব তাত আপোনালোকে পুনৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো ফিল আপ কৰিব তললৈ স্ক্ৰল কৰিব ইয়াত আপোনাৰ নামটো ফিল আপ কৰিব আপোনালোকৰ ক্লাছ 10ৰ ডকুমেণ্ট অৰ্থাৎ মেট্ৰিকৰ ডকুমেণ্টত যিদৰে আছে ঠিক সেইদৰে আপোনালোকে নিজৰ নামটো শুদ্ধকৈ ফিল আপ কৰিব আৰু এটা কথা মনত ৰাখিব যে আপোনালোকৰ নামটো আইডি কাৰ্ডৰ লগত যদি মিল খাই আছে তেতিয়া আপোনালোকে ফিল আপ কৰিব যদি কিবা ভুল হৈ আছে তেনেহ'লে প্ৰথমতে ডকুমেণ্টটো কাৰেকশ্যন কৰি ল'ব তাৰ পাছতহে আবেদন কৰিব এতিয়া আপোনালোকে নামটো শুদ্ধকৈ ফিল আপ কৰি ল'ব তাৰ পাছত ভেৰিফাই কেণ্ডিডেট নেমতো পুনৰ আপোনাৰ নামটোই ফিল আপ কৰিব নামটো ফিল আপ কৰাৰ পাছত আপোনাৰ জেন্ডাৰটো সিলেক্ট কৰি ল'ব ইয়াৰ পৰা আপোনালোকে জেন্ডাৰটো সিলেক্ট কৰি ল'ব মেল ফিমেল তাৰ পাছত আপোনালোকৰ ডেট অফ বাৰ্থটো ফিল আপ কৰিব লাগিব ডেট অফ বাৰ্থটো আপোনালোকে এইদৰে ক্যালেন্ডাৰখনৰ পৰা সিলেক্ট কৰি ল'ব প্ৰথমতে ইয়েৰটো তাৰ পাছত মন্থ তাৰ পাছত ডেটটো আপোনালোকে এইদৰে সিলেক্ট কৰি ল'ব এইদৰে তাৰ পাছত মন্থটো সিলেক্ট কৰিব তাৰ পাছত আপোনালোকে ডেটটো সিলেক্ট কৰি ল'ব তাৰ পাছত আৰু ভেৰিফাই ডেট অফ বাৰ্থটো পুনৰ আপোনালোকে সেম প্ৰসেছত প্ৰথমতে ইয়েৰ তাৰ পাছত মন্থ তাৰ পাছত ডেটটো সিলেক্ট কৰি ল'ব তাৰ পাছত আপোনালোকে ফাদাৰ নেম মাদাৰ নেম ফিল আপ কৰিব তাৰ পাছত আপোনালোকৰ ক্লাছ 10ৰ বৰ্ডখন সিলেক্ট কৰি ল'ব অৰ্থাৎ ক্লাছ 10টো আপোনালোকে কোনখন বৰ্ডৰ পৰা পাছ কৰিছে হেতু সিলেক্ট কৰি ল'ব যদি সেবা হয় তেনেহলে বৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন আসামটো আপোনালোকে ইয়াত সিলেক্ট কৰিব ইয়াত দেখিছে যদি সিবিএসই হয় তেনেহলে সিবিএসই টো সিলেক্ট কৰিব মই ইয়াত বৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন আসামটো সিলেক্ট কৰি লৈছো তাৰ পাছত ক্লাছ 10ৰ যেটো ৰোল নাম্বাৰ আছে ৰোল নাম্বাৰটো আপোনালোকে ফিল আপ কৰিব সম্পূৰ্ণ ৰোল আৰু নাম্বাৰ দুইটা ফিল আপ কৰিব বহুতে কি কৰে নাম্বাৰটো ফিল আপ কৰি থৈ দিয়ে ৰোলটো ফিল আপ নকৰে তেনেকুৱা নকৰিব ৰোল নাম্বাৰ সম্পূৰ্ণ ৰোল নাম্বাৰটো আপোনালোকে ফিল আপ কৰিব পুনৰ ভেৰিফাই ৰোল নাম্বাৰত আপোনালোকে নিজৰ ৰোল নাম্বাৰটো ফিল আপ কৰিব তাৰ পাছত কোন চনত আপোনালোকে মেট্ৰিক পাছ কৰিছিলে সেই ইয়েৰটো আপোনালোকে ইয়াত সিলেক্ট কৰি ল'ব তাৰ পাছত আপোনালোকে হাইয়েষ্ট লেভেল অফ এডুকেশ্যন কোৱালিফিকেশ্যন অৰ্থাৎ আপোনালোকৰ হাইয়েষ্ট লেভেল অফ এডুকেশ্যন কোৱালিফিকেশ্যনটো কিমান হয় সেইটো আপোনালোকে ইয়াত সিলেক্ট কৰিব যদি হাই সেকেন্ডাৰী পাছ হয় হাই সেকেন্ডাৰী যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে গ্ৰেজুৱেশ্যনটো সিলেক্ট কৰি ল'ব মই যিজন কেণ্ডিডেটক কৈছো তেওঁ হাইয়েষ্ট কোৱালিফিকেশ্যনটো হাই সেকেন্ডাৰী সেইবাবে হাই সেকেন্ডাৰী টিল +2 টো সিলেক্ট কৰি লৈছো তাৰ পাছত কেণ্ডিডেট মোবাইল নাম্বাৰটো ফিল আপ কৰিব মোবাইল নাম্বাৰটো আপোনালোকে শুদ্ধকৈ ফিল আপ কৰিব মোবাইল নাম্বাৰটো ফিল আপ কৰি হোৱাৰ পাছতে আপোনালোকৰ সাইডত সেন্ড ওটিপি বুলি এটা অপচন দেখিবলৈ পাব সেন্ড ওটিপি অপচনটো ক্লিক কৰিব আপোনাৰ যেটো মোবাইল নাম্বাৰ ফিল আপ কৰিছে মোবাইল নাম্বাৰত এটা ওটিপি সেন্ড কৰা হ'ব ওটিপিটো আপোনালোকে শুদ্ধকৈ ফিল আপ কৰি ভেৰিফাইড ওটিপি কৰি দিব তাৰ পাছত ফিল আপ কৰিব লাগিব আপোনালোকে ইমেইল আইডিটো শুদ্ধকৈ ফিল আপ কৰিব ইমেইল আইডিটো এটা ওটিপি সেন্ড কৰা হ'ব সেইবাবে আপোনালোকে ইমেইল আইডিটো ভুল নকৰিব শুদ্ধকৈ ফিল আপ কৰিব ইমেইল আইডিটো সম্পূৰ্ণ ফিল আপ কৰি হোৱাৰ পাছত আপোনালোকে সেন্ড ওটিপি অপচনটো দেখিবলৈ পাব সেন্ড ওটিপি কৰিব তাৰ পাছত আপোনাৰ ইমেইলত যেটো ওটিপি সেন্ড গৈছে সেই ওটিপিটো শুদ্ধকৈ ফিল আপ কৰি ভেলিডেট অপচনটোত ক্লিক কৰিব গুটেখিনি কমপ্লিট হোৱাৰ পাছত আপোনালোকে সেভ এণ্ড নেক্সট অপচনটোত ক্লিক কৰিব ওকে অপচনটোত ক্লিক কৰি দিব দেখিছে ইউৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ এটা ৰেজিষ্ট্ৰেচন নাম্বাৰ আপোনালোকৰ জেনেৰেট হ'ব ৰেজিষ্ট্ৰেচন নাম্বাৰটো আপোনালোকে কপি কৰি ল'ব তাৰ পাছত পুনৰ কন্টিনিউ অপচনটোত ক্লিক কৰিব তাৰ পাছত পুনৰ আপোনালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো ফিল আপ কৰিব পাছপোৰ্টটো আপোনালোকৰ মেছেজত সেন্ড কৰা হ'ব আপোনালোকে মেছেজটো চেক কৰিব তাত যেটো পাছৱৰ্ড আহে পাছৱৰ্ডটো ফিল আপ কৰি কেপচাটো ফিল আপ কৰি আপোনালোকে
সাইন ইন অপশ্যনটোত ক্লিক কৰিব এতিয়া আপোনালোকে পাছৱৰ্ডটো চেঞ্জ কৰিব লাগিব আপোনাৰ ওল্ড পাছৱৰ্ড অৰ্থাৎ আপোনাৰ মেছেজত যিটো পাছৱৰ্ড গৈছে এই পাছৱৰ্ডটো ফিল আপ কৰিব এটা নতুন পাছৱৰ্ড আপোনালোকে দি ল'ব আপোনাৰ নামটোৰ পাছত @123 তেনেকৈ এটা ষ্ট্ৰং পাছৱৰ্ড আপোনালোকে ছেট কৰি ল'ব তাৰপাছত পুনৰ কনফাৰ্ম পাছৱৰ্ড কৰিব পাছৱৰ্ডটো চেঞ্জ কৰাৰ পাছত পুনৰ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ পাছৱৰ্ড ফিল আপ কৰি কেপচাৰটো ফিল আপ কৰি লগইন অপশ্যনটোত ক্লিক কৰিব এতিয়া লগইন হৈ যোৱাৰ পাছত আপোনালোকে কেটেগৰীটো সিলেক্ট কৰিব লাগিব প্ৰথমতে আপোনাৰ যেটো কাষ্ট হয় কাষ্টটো সিলেক্ট কৰি ল'ব EWS জেনাৰেল OBC SC ST আপোনাৰ যোনটো কাষ্টৰ পৰা আপুনি বিলং কৰে সেই কাষ্টটো সিলেক্ট কৰি ল'ব মই EWS টো সিলেক্ট কৰিছো ঠিক আছে আপোনালোকে EWS যদি আছে আপোনালোকে EWS দি দিব পাৰে যদি নাই আনৰিজাৰ্ভ যদি ক্যান্ডিডেট হয় তেনেহলে UR অপশ্যনটো আপোনালোকে সিলেক্ট কৰি ল'ব তাৰপাছত নেশ্যনেলিটি সিলেক্ট কৰি ল'ব সিটিজেন অফ ইণ্ডিয়া তাৰপাছত আপোনালোকৰ আইডেন্টিফিকেশন মাৰ্ক যদি কিবা আছে দি দিব নহলে আপোনালোকে নো দি দিব পাৰে তাৰপাছত আপোনালোকে এড্ৰেছটো ফিল আপ কৰিব লাগিব অৰ্থাৎ আপোনাৰ টাউন নেম বা ভিলেজ নেমটো আপোনালোকে ফিল আপ কৰিব ইয়াত প্ৰথমতে তাৰপাছত আপোনালোকে ষ্টেট ডিস্ট্ৰিক্ট আৰু পিন কোডটো ফিল আপ কৰি ল'ব ঠিক আছে তাৰপাছত আপোনালোকে প্ৰেজেন্ট এড্ৰেছটো টিক মাৰ্ক দিব সেভ এণ্ড নেক্সট কৰি দিব সাকসেছ বুলি আহিব ওকে কৰি দিব এটা আপোনালোকে ডিক্লেৰেশ্যনটো টিক মাৰ্ক দিব ডিক্লেয়াৰ কৰাৰ আগতে আপোনালোকে প্ৰিভিউ OTR যিটো ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন আছে প্ৰিভিউ অপশ্যনটোত ক্লিক কৰিব প্ৰিভিউ অপশ্যনটোত ক্লিক কৰি আপোনালোকে সম্পূৰ্ণ ফৰ্মখন এবাৰ ভালদৰে চেক কৰি ল'ব যদি ভুল হৈ থাকে তেনেহলে অসুবিধা হ'ব যদি কিবা ভুল হৈ আছে এতিয়া আপোনালোকে কাৰেকচনটো কৰি ল'ব যদি সকলো ঠিকে আছে তেতিয়াহে আপোনালোকে ডিক্লেৰেশ্যনটোত টিক মাৰ্ক দিব এবাৰ ভালদৰে আপোনালোকে ফৰ্মখন প্ৰিভিউ কৰি ল'ব প্ৰিভিউ কৰাৰ পাছত আপোনালোকে ডিক্লেৰেশ্যনটো টিক মাৰ্ক দি প্লাই ওকে অপশ্যনটোত ক্লিক কৰি দিব তাৰপাছত দেখিছে এটা ডিক্লেৰেশ্যনটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সম্পূৰ্ণ ইয়াত গোটেই ডিটেইলছখিনি আপোনালোকৰ শো কৰিব ইছে আপোনাৰ যিখিনি ডিটেইলছ আছে নাম ফাদাৰ নেম মাদাৰ নেম ইমেইল আইডি মোবাইল নম্বৰ গোটেইখিনি শো কৰিব তললে শো কৰিলে আপোনালোকে লাইভ এক্সামিনেশ্যনত দেখিবলৈ পাব MTS মাল্টিটাস্কিং ষ্টাফ হাবিলদাৰ লিখিছে এক্সামিনেশ্যন 2024 লগতে CGL ৰ বাবেও আবেদন হৈ আছে যিসকল গ্ৰেজুৱেট ক্যান্ডিডেট তেওঁলোকে CGL ৰ বাবেও আবেদন কৰিব পাৰিব এতিয়া লাইভ এক্সামিনেশ্যন আপোনালোকে দেখিবলৈ পাইছে যিসকলে CGL টো কৰিম বুলি ভাবে তেওঁলোকে CGL টো কৰি ল'ব পাৰিব সেম প্ৰসেছত কৰিব পাৰিব MTS টো যিদৰে কৰি দেখুৱাই দিম সেইদৰে আপোনালোকে CGL টো কৰি ল'ব পাৰিব এতিয়া আপোনালোকে কি কৰিব এপ্লাই অপশ্যনটোত ক্লিক কৰিব তলত আপোনালোকে দেখিবলৈ পাইছে এপ্লাই অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিখন এপ্লিকেশ্যন ফৰ্মখন খোল খাব ফিল আপ ফৰ্ম কৰিব তাৰপাছত আপোনালোকৰ আৰম্ভণিতে আপোনাৰ যিখিনি পাৰ্সোনাল ডিটেইলছ ফিল আপ কৰিছিলে সেই পাৰ্সোনাল ডিটেইলছখিনি শো কৰিব তাৰপাছত আপোনালোকে নেক্সট কৰিব নেক্সট কৰি দিয়াৰ পাছত দেখিছে ওকে কৰিব ওকে কৰি দিয়াৰ পাছত আপোনালোকৰ হাইয়েষ্ট এডুকেশ্যন কোৱালিফিকেশ্যনটো পুনৰ সিলেক্ট কৰিবলৈ আহিব এটো মই 10+2 অৰ্থাৎ হাই সেকেন্ডাৰীটো সিলেক্ট কৰি লৈছো তাৰপাছত পাৰ্সেন্টেজটো ফিল আপ কৰিব লাগিব অৰ্থাৎ ক্লাছ 10 ত আপোনাৰ কিমান পাৰ্সেন্ট আছিল ক্লাছ 10 ত আপোনাৰ যিমান পাৰ্সেন্ট আছিল সেই পাৰ্সেন্টটো ইয়াত ফিল আপ কৰি দিব পাৰ্সেন্টেজটো আপোনালোকে ফিল আপ কৰি দিব তাৰপাছত আপোনালোকে সেভ এণ্ড নেক্সট অপশ্যনটোত ক্লিক কৰি দিব ওকে কৰিব ওকে কৰি দিয়াৰ পাছত আপোনালোকক কিছুমান ডিক্লেৰেশ্যনত টিক মাৰ্ক দিবলৈ আহিব এইখিনি আপোনালোকে এবাৰ ভালদৰে চাই ল'ব যিখিনিত আপোনালোকৰ ইয়েছ কৰিব লাগে ইয়েছ কৰিব যিখিনিত নো কৰিব লাগে আপোনালোকে নো কৰি ল'ব তাৰপাছত পুনৰ সেভ এণ্ড নেক্সট অপশ্যনটোত ক্লিক কৰিব ওকে কৰিব ওকে কৰি দিয়াৰ লগে লগে ইয়াত আপোনালোকৰ এক্সাম চেণ্টাৰ প্ৰিফাৰেন্সখিনি সিলেক্ট কৰিবলৈ আহিব অৰ্থাৎ আপোনালোকে এক্সামটো কোনটো চেণ্টাৰত দিব বিচাৰে সেইটো সিলেক্ট কৰিবলৈ আহিব প্ৰথমতে প্ৰিফাৰেন্স ওৱানত মই যোৰহাটটো সিলেক্ট কৰিম এনিয়াৰ বুলি আপোনালোকে চেক কৰিব নৰ্থ ইষ্ট ৰিজন এনিয়াৰত আপোনালোকে চেক কৰিব এনিয়াৰত আপোনালোকে দেখিবলৈ পাব যোৰহাট তাৰপাছত সেকেন্ডটো মই ডিব্ৰুগড় দিম তাৰপাছত থাৰ্ডটো মই গুৱাহাটী সিলেক্ট কৰি লম এইদৰে আপোনালোকে যিটো আপোনালোকৰ নিয়াৰেষ্ট পৰিব সেইগিটা আপোনালোকে সিলেক্ট কৰি ল'ব তাৰপাছত আপোনালোকৰ মিডিয়াম ফৰ কম্পিউটাৰ বেস এক্সামিনেশ্যন অৰ্থাৎ কম্পিউটাৰ বেস এক্সামটোৰ বাবে আপোনালোকে কোনটো মিডিয়াম দিব খোজে ইংলিছ আছামিজ হিন্দী আপোনালোকে যোনটো দিব বিচাৰে সেইটো সিলেক্ট কৰি ল'ব মই আছামিজটো সিলেক্ট কৰি লৈছো তাৰপাছত আপোনালোকে ইয়াতো কিছুমান টাৰ্ম এণ্ড কণ্ডিশ্যন আছে এইখিনি আপোনালোকে চেক কৰি ল'ব তাৰপাছত আপোনালোকে ইয়াত আপোনালোকৰ কোডটো ফিল আপ কৰিব লাগিব অৰ্থাৎ আপোনালোকৰ প্ৰিফাৰেন্স ষ্টেটটো দিব লাগিব আসামটো 37 ত আছে 37 টো প্ৰথমতে ফিল আপ কৰিব বাকিখিনি আপোনালোকে XX ফিল আপ কৰিব লাগিব সেকেন্ডত X বুলি টাইপ কৰিব তাৰপাছত গোটেইখিনি X হৈ যাব এইদৰে 37 টো ফিল আপ কৰি ল'ব তাৰপাছত পুনৰ আপোনালোকে সেভ এণ্ড নেক্সট অপশ্যনটোত ক্লিক কৰিব এতিয়া আপোনালোকে ডকুমেন্ট আপলোড কৰিব লাগিব ডকুমেন্টত অৰ্থাৎ আপোনালোকে ফটো এখন ক্লিক কৰিব লাগিব তাকো লাইভ ফটো ক্লিক কৰিব লাগিব ফটোখন আপলোড কৰিব নালাগে লাইভ ফটো আপোনালোকে ক্লিক কৰিব লাগিব আৰু সিগনেচাৰটো আপলোড কৰিব লাগিব লাইভ ফটো আপোনালোকে কিদৰে আপলোড কৰিব হেতু দেখাই দিছো প্ৰথমতে এটো কিউআৰটো স্ক্যান কৰি ল'ব পাৰে বা প্লে ষ্টৰৰ পৰা আপোনালোকে মাই এছএছচি এপটো ডাউনলোড কৰি লওক এপটো আপোনালোকে দেখিছে এপটো আপোনালোকে প্ৰথমতে লগইন কৰি ল'ব লগইনত আপোনাৰ ইউজাৰ নেমত আপোনাৰ যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে ৰেজিষ্ট্ৰেচন নাম্বাৰটো ফিল আপ কৰিব তাৰ পাছত আপোনালোকে যেটো পাছৱৰ্ড সেট কৰিছিলে পাছৱৰ্ডটো দি আপোনালোকে লগইন কৰি ল'ব এপটোৰ লিংক ডেসক্ৰিপচনটো দি ৰখা হৈছে বা আপোনালোকে প্লে ষ্টৰত মাই এছএছচি বুলি আপোনালোকে সাৰ্চ কৰিলে এপটো দেখিবলৈ পাব
ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ পাছৱৰ্ডটো ফিল আপ কৰাৰ পাছত আপোনালোকে যিটো কেপচাৰ দিয়া আছে কেপচাৰটো শুদ্ধকৈ ফিল আপ কৰি লগ ইন অপশ্যনটো ক্লিক কৰিব তাৰপিছত একচেপ্ট কৰি দিব একচেপ্ট কৰি দিয়াৰ লগে লগে আপোনাৰ ডেস্কবৰ্ডটো এইদৰে শ্ব' কৰিব ইয়াত দেখিছে আপোনালোকে কেপচাৰ অপশ্যন যিটো দিয়া আছে কেপচাৰ অপশ্যনটোত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকৰ কিছুমান ফটো ইয়াত শ্ব' কৰিব এইদৰে কিছুমান এক্সাম্পল দিয়া হৈছে কিদৰে আপোনালোকৰ ফটো ক্লিক কৰিব লাগিব আপোনালোকে চশমা পিন্ধি ফটো ক্লিক নকৰিব বা মাস্ক পিন্ধি বা কেপ পিন্ধি তেনেকুৱা ধৰণৰ ফটো ক্লিক নকৰিব এটা প্লেন বেকগ্ৰাউণ্ডৰ পাছত ৰৈ পেলাই আপোনালোকে আগত ৰৈ পেলাই আপোনালোকে ফটোখন ক্লিক কৰি ল'ব তলত পুনৰ কেপচাৰ অপশ্যনটো ক্লিক কৰি আই একচেপ্ট কৰি পেলাই এইদৰে আপোনালোকে ফটোখন ক্লিক কৰি ল'ব পাৰিব তাৰপিছত ছিগনেচাৰটো আপলোড কৰিব লাগিব ছিগনেচাৰটো এইদৰে আপলোড কৰি ল'ব আপলোড কৰাৰ পাছত আপোনাৰ সাইজ দিয়া আছে ছিগনেচাৰৰ সাইজটো এবাৰ চাই ল'ব তাৰপিছত ফটো আৰু ছিগনেচাৰ আপলোড হৈ গৈছে মই এতিয়া সেভ এণ্ড নেক্সট কৰিম সেভ এণ্ড নেক্সট কৰাৰ পাছত সম্পূৰ্ণ ফৰ্মখন প্ৰিভিউ কৰিবলৈ আহিব এবাৰ ভালদৰে আপোনালোকে প্ৰিভিউ কৰি ল'ব তাৰপাছত পুনৰ সেভ এণ্ড নেক্সট অপশ্যনটোত ক্লিক কৰিব পুনৰ আপোনালোকে ডিক্লেৰেশ্যন দিব লাগিব টিকমা আই এগ্ৰি কৰি কেপচাৰটো ফিল আপ কৰি ছাবমিট কৰি দিব ছাবমিট কৰি দিয়াৰ লগে লগে ফৰ্মখন দেখিছে মোৰ ছাকচেছফুলি ছাবমিট হৈ গৈছে এতিয়া মেক পে'মেণ্ট অপশ্যনটোত ক্লিক কৰিব পে' অপশ্যনটোত ক্লিক কৰিব 100 rupees পে'মেণ্ট কৰিব লাগিব যিসকল মেল কেণ্ডিডেট আছে ফিমেল কেণ্ডিডেটসকলে কোনো ধৰণৰ পে'মেণ্ট কৰাৰ প্ৰয়োজন নাই পে' অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে গোটেইকেইটা পে'মেণ্ট মেথড ইয়াত শ্ব' কৰিব ইয়াৰ পৰা মই UPI থ্ৰুৱেদি পে'মেণ্টটো কৰি লৈছোঁ আপোনালোকে এইদৰে পে'মেণ্টটো কৰি ল'ব পাৰিব পে'মেণ্টটো কৰি দিয়াৰ পাছত আপোনালোকৰ পে'মেণ্ট ৰিচিপ্টটো জেনেৰেট হৈ যাব তাৰপাছত আপোনালোকে মাই এপ্লিকেশ্যনত ক্লিক কৰি এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে প্ৰিণ্ট দি ল'ব পাৰিব এইদৰে অতি সহজতে আপোনালোকে মোবাইল বা লেপটপত MTS এক্সামটোৰ বাবে আবেদন কৰিব পাৰিব যদি অনলাইন কৰোঁতে কিবা অসুবিধা পায় তেন্তে কমেণ্ট কৰি জনাব যিমান পাৰোঁ আমি সহায় কৰিবলৈ চেষ্টা কৰিম এইদৰে আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন প্ৰিণ্ট দি ল'ব এইদৰে আপোনালোকে MTSটোৰ বাবে আবেদন কৰিব পাৰিব আৰু যদি আবেদন কৰোঁতে কিবা অসুবিধা পায় তেন্তে কমেণ্ট কৰি জনাব যিমান পাৰোঁ আমি সহায় কৰিবলৈ চেষ্টা কৰিম